আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি জিলা আয়ুক্তগৰাকীক দুখনকৈ মেমৰেণ্ডাম প্ৰদান কৰিলোঁ। আমাৰ দাবী আছিলে, আমি দেখিলোঁ যে আটানী উন্নয়ন খণ্ডৰ অন্তৰ্গত ছগুনমাৰী আৰু কেজাইঘাটা গাঁও পঞ্চায়ত দুখনত এই অৰাজকতাৰ সৃষ্টি হৈছে। আপোনালোকে নিশ্চয় আগত দেখিছে যে ছগুনমাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আতর হোসেন আৰু বৰ্তমান তেখেতৰ পত্নী মনচুৰা খাতুনে সভানেত্ৰী হৈছে। কিন্তু সভানেত্ৰীৰ কাম নাই, সভাপতিয়ে তেওঁৰ স্বামীয়ে অফিচ ঘূৰি ফুৰে। আৰু ছগুনমাৰী পঞ্চায়তৰ ইয়াৰ আগত আপোনালোকে নিশ্চয় শুনিছে প্ৰায় 30 কোটি টকা তেওঁ আত্মসাৎ কৰিছে। আৰু এই লৈ আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰিছোঁ। আৰু আতর রহমান বৰ্তমান তেওঁৰ মিছেছ সভানেত্ৰী হোৱাৰ পিছত আগৰ যিটো ধাৰা তেওঁ অব্যাহত ৰাখিছে। কাম নকৰাকৈ তেওঁ ইতিমধ্যে বিল 4-5-7খনমান বিল ৰাস্তাৰ কাম ইতিমধ্যে বিল উঠাইছে, অথচ ফিল্ডত কাম নাই। আমি ইয়াৰ তদন্ত বিচাৰিছোঁ। দ্বিতীয়তে আমি দেখিছোঁ যে পঞ্চায়তখনত যিটো গাঁও সভাৰ যিটো এনুৱেল একশ্যন প্লেন বনাইছিলে, সেই এনুৱেল একশ্যন প্লেন তেওঁলোক গাঁও সভাত যিখন বনাইছিলে সেইখনতো আছেই। তাৰ উপৰি তেওঁ গোপনে তেওঁ ঘৰত বহি সভানেত্ৰীৰ স্বামী আতর আৰু সচিব জয়নাল আবেদিনে তেওঁলোকে দুজনে মিলি নতুনকৈ তেওঁলোকে এনুৱেল একশ্যন প্লেন জমা দি তেওঁলোকে গোপনে তেওঁলোকে কামবিলাক চেংচন কৰি আছে। দ্বিতীয়তে আমি দেখিছোঁ যে জিপিখনত কোনোবাই তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে তেওঁ পুলিচে ভয় দেখুৱায়। অশোক কুমাৰ সিংহৰ লগত তেওঁৰ সম্পৰ্ক আছে, তেওঁৰ দাদাগিৰি আছে। আৰু আনহাতে আৰু এজন ঠিকাদাৰ, সেইটো হ'ল কাজাইঘাটা জিপিৰ সভাপতি। তেখেত কাজাইঘাটা জিপিৰ ৰাইজৰ বাৰম্বাৰ আবেদন কৰা সত্ত্বেও তেওঁ ৰাইজৰ মতে কাম কৰা নাই। তেওঁ নিজে খেয়াল খুচি মতে তেওঁ বনাইছে। ৰাইজক উপেক্ষা কৰি ৰাইজক তেওঁলোকে প্ৰতাৰণা কৰি যি জেগাত ৰাস্তা ঘাট লাগিব, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰিব নোৱাৰে, তেনেকুৱা জেগাত ৰাস্তা নবনাই তেওঁ নিজৰ ঘৰৰ সন্মুখতে, ঘৰৰ আশে পাশে তেওঁ স্কিম ধৰাই তেওঁ লাখ টকা লুণ্ঠন কৰে এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি ছগুনমাৰী গাঁও পঞ্চায়তৰ যি অনিয়ম, যি অন্যায়, ইয়াৰ বিৰুদ্ধে আমি দাবী জনাইছোঁ যে ইয়াৰ ইনকুৱাৰী হ'ব লাগে। আৰু ইনকুৱাৰী কৰি আতর রহমান আৰু তেওঁৰ মিছেছৰ যি অন্যায়, এই অন্যায়ৰ বিৰুদ্ধে আমি থাকিম, আমি আন্দোলন কৰিম। আৰু আমি দাবী জনাইছোঁ অনতিপলমে ছগুনমাৰী গাঁও পঞ্চায়তৰ চৰজমিন তদন্ত কৰি তেওঁলোকৰ যি দুৰ্নীতি, সেই দুৰ্নীতিবিলাকৰ বিৰুদ্ধে একশ্যন ল'ব লাগে। আৰু অতি সোনকালে আতর হোসেন নামৰ এই দুৰন্ত হিটলাৰীজনক গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিব লাগে।